হ্যালো স্টুডেন্টস, এইবাৰ ASSLC-তে হওক বা AHS-তে হওক অসমীয়া পাঠ্যপুথিত ফাইনেল এক্সামৰ ৰচনা এখন আহিব। ASSLC-ত 6 মাৰ্ক আৰু AHS-ত 10 মাৰ্ক আহে। ৰচনাটোৰ নাম হ'ল দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এইটো এবাৰ আহিব পাৰে, তেতিয়াহ'লে ৰচনাটো আৰম্ভ কৰোঁ আহক। আৰম্ভণি। মানৱ সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ প্ৰণালীও উন্নত হ'বলৈ ধৰিছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত হোৱাৰ মূলতেই হৈছে বিজ্ঞান। জলস্থল, আকাশ বতাহ সকলোতে আজি বিজ্ঞানের ৰাজত্ব। ৰাতিপুৱা হৈ উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়তা অপৰিহাৰ্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ। সেয়ে কোৱা হয় বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বৈজ্ঞানিক আৱিষ্কাৰ। অতীজত মানুহে হাবিৰ মাজত পৰ্বতৰ গুহাত বাস কৰিছিল। ঘৰ বান্ধিবলৈ, খেতি বাতি কৰিবলৈ, জুইৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মাংস খাইছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। ঘৰ বান্ধিবলৈ শিকিলে। খেতি বাতি কৰিব জনা হ'ল। প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ ভিতৰতে কোনোৱে আৱিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুইৰ উৎপন্ন হয়। যেতিয়াৰ পৰা এই কাৰ্যকৰণৰ বিশ্লেষণ হ'বলৈ ধৰিলে, তেতিয়াৰ পৰা মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ উদয় হ'বলৈ ধৰিলে। খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু ঊনবিংশ শতাব্দীৰ আদি ভাগত বৈজ্ঞানৰ সোণালী যুগ পোৱা হয়। কিয়নো এইখিনি সময়তে বিজ্ঞানে মানৱ সভ্যতাক কিছু বছৰ আগুৱাই নিয়ে। বৰ্তমান আমাৰ ব্যৱহাৰ্য প্ৰায় ভাগ বস্তুৱে আৱিষ্কাৰ হৈছিল এইখিনি সময়ছোৱাৰ ভিতৰতে। অৱদান। বিজ্ঞানে আমাৰ এই পৃথিৱীখনক সংকুচিত কৰিছে। ছপাশাল, ৰেলগাড়ীৰ ইঞ্জিন, মটৰ গাড়ী, ৰেডিঅ', টেলিভিছন আদিৰ আৱিষ্কাৰে পৃথিৱীৰ এটা কোণত আনটো কোণৰ লগত জড়িত কৰাৰ কাৰ্য সম্পূৰ্ণ কৰিছে। ইংলেণ্ডত হোৱা খেল এখন ভাৰতৰ কোনো এটা কোঠাৰ ভিতৰতে বহি উপভোগ কৰিব পৰাটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ বলতে। অকল এয়েই নহয়, মেঘৰ বুকুত দেখা দিয়া বিজুলীও আজি মানুহৰ ভৃত্য হৈ পৰিছে। মানুহ প্ৰকৃতিৰ দাস, কিন্তু বিজ্ঞানে আজি প্ৰকৃতকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে। বৈজ্ঞানিক আৱিষ্কাৰে অকল যে মানুহৰ দৈনন্দিন জীৱনক আৰামবিলাসৰ ৰম্যভূমিত প্ৰতিষ্ঠিত কৰিছে এনে নহয়, ব্যৱহাৰিক জীৱনত আৱশ্যকীয় জ্ঞানৰাজিৰ উপৰিও ই দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্ত্বিক, ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটৰ সহায়ত আজি মানুহে মহাকাশত বিচৰণ কৰিব ধৰিছে। জোনৰ বুকুতো ভৰি দিছে। আনকি অন্যান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে। বিজ্ঞানে মানুহৰ গড় আয়ুস কিছু বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানত আজি এক নতুন পৰিৱৰ্তন দেখা দিছে। আলেকজেণ্ডাৰৰ ফ্লেমিঙৰ পেনিচিলিন আৱিষ্কাৰ, লুই পাষ্টৰৰ জলাতংক ৰোগৰ আৱিষ্কাৰে এক নতুন অভিলেখ স্থাপন কৰিছে। বিজ্ঞানৰ সূক্ষ্ম দৃষ্টিৰ আগত আজি আৰু একো বস্তুৱেই অদৃষ্ট হৈ থাকিব পৰা নাই। আনকি অতি সূক্ষ্ম বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিষয়েও বিজ্ঞানে আমাক সম্যক জ্ঞান দিছে। জেনেটিক্স প্ৰযুক্তিবিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম। ভাৰতীয় বিজ্ঞানী ডাক্তৰ সুৰগোবিন্দ খুৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টিৰ বাবে পৰীক্ষা নিৰীক্ষা চলাইছিল। বৰ্তমান বিজ্ঞানীসকলে সফলতা লাভ কৰিছে আৰু মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰূণ সন্তানো তৈয়াৰ কৰা সম্ভৱ হৈছে। জেনেটিক্স প্ৰযুক্তিবিদ্যাই মানুহৰ বিভিন্ন বংশগত ৰোগৰো সম্ভেদ দিছে। ইয়াৰ ফলত মানুহে এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ বিভিন্ন উপায়ও লাভ কৰিছে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন সাৰ আৱিষ্কাৰ হৈছে। খেতি বাতিৰ বাবে বিভিন্ন প্ৰকাৰ আহিলা পাতি আৱিষ্কাৰ হৈছে। ইয়াৰ ফলত কৃষকৰ কষ্টৰ পৰিমাণ লাঘৱ হৈছে আৰু উৎপাদনো প্ৰচুৰ পৰিমাণে বৃদ্ধি হৈছে। সামৰণি। বিজ্ঞানে কৃষি, শিল্প,
বাণিজ্য, যাতায়াত আদি আটাইৰে পৰিৱৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আৱিষ্কাৰসমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰণাস্ত্ৰ আৱিষ্কাৰ কৰিছে। মহাযুদ্ধত হিৰোশ্বিমা আৰু নাগাচাকি নামৰ চহৰ দুখনত যেতিয়া ধ্বংসপ্তৱত পৰিণত হ'ল, তেতিয়া বিজ্ঞানীসকলে এটম বোম হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ। তথাপিও আমি ইয়াৰ বাবে অকল বিজ্ঞানীকে দায়ী কৰিব নোৱাৰোঁ, কিয়নো বিজ্ঞান হ'ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ'ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্ৰ প্ৰকৃতিৰ কথাকেহে সূচায়। বিজ্ঞানে নিজ মানৱ সমাজ গঢ়াতো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সূচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে। বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে, সমাজৰ কুসংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টিভংগী গঢ়ি তোলাত সহায়ক হৈছে। মুঠতে বিজ্ঞান হৈছে মানৱ সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।